নমস্কাৰ, মই বিপ্লৱ ভট্টাচাৰ্য। একদম ট্ৰেণ্ডিং টপিক এটাত কথা পাতোঁ, ডিপ্ৰেশ্যন। বহুতে হাঁহি দিছে চাগে, এই ডিপ্ৰেশ্যনৰ ওপৰত কি ক'ব। চাওক, মোৰ ইয়াত মানে বহুত ল'ৰা ছোৱালী আহে, মাকে লৈ আহে। বহুত ল'ৰা ছোৱালী তেওঁ ডিপ্ৰেশ্যনত আছে, এই আজিকালি ডিপ্ৰেছ হৈ থাকে, এই আজিকালি একদম সদায় ডিপ্ৰেশ্যনতে থাকে। ফটককৈ ডিপ্ৰেশ্যনত গুচি যায়, ভাই ক'ত যায়? হোৱাট ইজ ডিপ্ৰেশ্যন? চিম্পল কথা, চাওক, কিছুমান ইংলিছ শব্দ আমি বাদ দিব লাগে, চিধা কথা। টাইমৰ লগত মিলি আমি ইংলিছ শিকিব লাগে, ভাল। কিছুমান ইংলিছ শব্দ আমি বাদ দিব লাগে। এতিয়া চাওক, এই যে বিয়া চিয়া কিবা পাতিলে ৰান্ধনীজন যে আহে, যাক আমি মাতা হয় ৰান্ধনীজনক, কুকজনক, তেখেতক আমি কাৰিকৰ বুলি কওঁ, হয়নে? ঘৰুৱা ভাষাত কাৰিকৰজন আহিছে বুলিয়ে কয়। আমি কিন্তু টেকনিচিয়ানজন আহিছে বুলিও ক'ব পাৰোঁ। টেকনিচিয়ান বুলি কৈ দিয়াৰ লগে লগে অলপ শব্দটো পাৱাৰফুল হৈ যায়। কাৰেণ্টৰ কাম কৰা ল'ৰাজন আহিছে, তাতকে যদি আমি ইলেক্ট্ৰিচিয়ানজন আহিছে বুলি ক'লে, সেই একেটা মানুহৰ পাৱাৰটো বাঢ়ি যায়, শব্দটো পাৱাৰফুল হৈ যায়। ডিপ্ৰেশ্যনটো একেই। ডিপ্ৰেশ্যন বুলি নকয়, তাই মন মাৰি থাকে দেখোন আজিকালি। তেনেকৈ যদি দেউতাকক ক'লেহেঁতেন, মাকে, দেউতাকে মূৰ পিহি পেলাই ছোৱালীজনীক ঠিক কৰি দিব পাৰিলেহেঁতেন, বা ল'ৰাটোক ঠিক কৰি দিব পাৰিলেহেঁতেন। তো কথাটো হ'ল, কিছুমান ইংলিছ শব্দ কৈ দিয়াৰ লগে লগে পাৱাৰফুল হৈ যায় শব্দটো। লগে লগে সেই ছোৱালীজনীয়ে বা ল'ৰাটোৱে নেটত চাৰ্চ কৰিব, বা কোনোবাই চাৰ্চ কৰিব, চিমটম অফ ডিপ্ৰেশ্যন, ৰিজাল্ট অফ ডিপ্ৰেশ্যন, বা অমুক তমুক। নেটত যদি চাৰ্চ কৰে, চৰ্দি লাগিলে কেঞ্চাৰ হৈ মৰি যোৱা বুলিও ওলাই যাব। গতিকে মানুহে এইবোৰ অতিমাত্ৰা কৰি পেলায়। চিম্পল আৰু এটা কথা চাই লওঁ, আমি ডিপ্ৰেশ্যন শব্দটো কেতিয়াৰ পৰা শুনিছোঁ? এবাৰ এনেই মনত পেলাই চাওকচোন, কেতিয়াৰ পৰা শুনিছোঁ? হয়তো 10 বছৰ বা 15 বছৰ। আমাৰ সময়ত আছিল নে? নাছিলে। এতিয়া শুনক, কথা এটা কওঁ, শুনিবলৈ অলপ কাঢ়া লাগিব পাৰে। যেতিয়া আমাৰ সময়ত আমি স্কুললৈ নিজে গৈছিলোঁ, মাক দেউতাই লৈ যোৱা নাছিলে। যেতিয়াৰ পৰা মাক দেউতাকে ল'ৰা ছোৱালীক স্কুলত থ'বলৈ গ'ল, বিশেষকৈ মাকসকলে, মহিলাসকলে ভুলকৈ নুবুজিব, চবৰে ক্ষেত্ৰত নহয়। যেতিয়াৰ পৰা মাকসকলে ল'ৰা ছোৱালীক স্কুলত থ'বলৈ গ'ল, কেইগৰাকী মাতৃ তাত বহি থাকিব লগা হয়, কাৰণ দূৰৰ পৰা আহিছে, আকৌতো অলপ পিছত ছুটি হ'বই। সেই মাকসকলৰ মাজত, বা আনিবলৈ যাওঁতে, থ'বলৈ যাওঁতে, যিসকলক দেখা পায়, ফটককৈ কোনোবা চকুত পৰি যায়তো PTM বোৰত। তেনেকৈ মাকসকলৰ মাজত কম্পিটিশ্যন ষ্টাৰ্ট হয়। তাৰ ফলটো আহি ল'ৰা ছোৱালী ঘৰত ভুগিব লগা হয়, লগতে অলপ চলপ হাজবেণ্ডেও ভুগিব লগা হয়। মেইনলি সেই মাকসকলৰ কম্পিটিশ্যনৰ প্ৰভাৱটো আহি ল'ৰা ছোৱালীৰ ওপৰত পৰে। আমি এনেকুৱা সদায় খবৰ পাই থাকোঁ, কেইবাটাও হাই ফাই টপ ৰেংকিং টেকনিকেল ইনষ্টিটিউটৰ ল'ৰা ছোৱালীয়ে ছুইচাইড কৰি আছে। আমি পাই থাকোঁ নিউজত, আপোনালোকেও পাই আছে, চবেই পায়। এনেকুৱা টপ ৰেংকৰ ইনষ্টিটিউট হয়, য'ত ল'ৰা ছোৱালীয়ে ছিট পাবলৈ টান। তাৰমানে তাত ছিট পোৱাখিনি কিমান টেলেণ্টেড হ'ব লাগিব। তেনেকুৱা ল'ৰা ছোৱালীয়ে কিহৰ কাৰণে ছুইচাইড কৰি আছে? আপুনি যদি নেটত চাই অমুক ইনষ্টিটিউটৰ ছুইচাইড ৰেচিঅ', এতিয়া ওলাই যাব। মই সেই ৰেচিঅ'টো এতিয়া নকওঁ কিয়, কাৰণ এবছৰ পিছত যদি কোনোবাই ভিডিঅ'টো চাই, সেই ৰেচিঅ'টো চেঞ্জ হৈ যাব। গতিকে কথাটো হ'ল, প্ৰেছাৰাইজ কৰিব নালাগে। কৰিব লাগিব যিমানখিনিলৈকে হয়। সিহঁতক আমি মাক দেউতাকেতো গাইড কৰিব লাগিব, নহ'লে কোনে কৰিব? কিন্তু সেই লোকক দেখি কম্পিটিশ্যন কৰাটো আমাৰ আজিকালি কমন এটা ট্ৰেণ্ড হৈ গৈছে। ল'ৰা ছোৱালীয়ে পঢ়াত 100% টাইম দিব লাগিব, দিছেও। তেওঁৰ কেপাচিটি মতে তেওঁ দিয়ে, ৰাতিপুৱা পঢ়ায়, আবেলি পঢ়ায়, দুপৰীয়া স্কুলত যায়, মানে দুপৰীয়া সময়টোত স্কুলতে থাকে। তাৰপিছত টিউশ্যন সোপা আছে। তাৰপিছত ওচৰৰ মানুহক অমুকক তমুকক দেখি বৰগীত, অমুকক দেখি পেলাই ডেন্স, অমুকক দেখি কেৰেটি, অমুকক দেখি য়োগা, অমুক তমুক দুনিয়াভৰৰ কিবা কিবি এক্টিভিটিৰ লগত জইন কৰাই দিছে। তো হৈছে কি, মোৰটোত বেছি প্ৰেছাৰ পৰিছে নাই? গতিকে গাৰ্জেনসকলে এই বস্তুটো চাব লাগিব যে আমি আমাৰ ল'ৰা ছোৱালীক অলৰাউণ্ডাৰ বনাব বিচাৰি আছোঁ নে পাৰফেক্ট বনাব বিচাৰি আছোঁ। সেইটো ঠিক কৰি লওক, চব ঠিক হৈ যাব। মোৰ তাত সিদিনা মা এগৰাকীয়ে ছোৱালীজনী লৈ আহিছে, ডিপ্ৰেশ্যনত থাকে। তাৰপিছত মই তেনেকুৱা হ'লে, মই নতুন কোনোবা আহিলে মই অফ ডে এটাত মাতোঁ, কাৰণ বহুত সময় অলপ ভালকৈ কথা পাতিব পৰা যায়। তাই সুধিলোঁ কি পঢ়ি আছে। তাই মেট্ৰিক পাছ কৰি কলেজ এখনত এডমিশ্যন লৈছে। মাৰ্কছ চাৰ্কছ কেনেকুৱা আছিল সুধিলোঁ। মাকৰ ফালে চালে। ছোৱালীজনীৰ যদি মাৰ্কছ কম থাকিলেহেঁতেন, তাই তলমূৰ কৰি লাজতে ক'লেহেঁতেন। মাৰ্কছ যদি ভাল থাকিলেহেঁতেন, তাই স্পষ্টকৈ মোৰ ফালে চাই ক'লেহেঁতেন। মাকৰ ফালে চাই আছে, মাকেও তাৰ ফালে চাই আছে। ভাই, তাৰমানে কি, মাকৰ ইনভলভমেণ্ট বেছি আছে মাৰ্কছক লৈ। থাকিব লাগিব। মাৰ্কছটো কমিলে মাক দেউতাই গালি পাৰিবই লাগিব, কিন্তু সেইটো কিবা এটা ইছ্যু চলি আছে, যিটোত তাই মাকৰ ফালে চাব লগা হৈ আছে। তাৰমানে মাকহঁতে বহুত বেছি প্ৰেছাৰাইজ কৰি আছে। এনেকুৱাও পাইছোঁ মই, যোৱা বছৰৰ আগৰ বছৰ এজেগাৰ মেট্ৰিকৰ এই যে ৰিজাল্ট ওলাইছিলে, ছেকেণ্ডটো মানে CBSEৰ যেতিয়া ওলাইছিলে, চিনাকি মানুহ এঘৰ মই মিঠাই লৈ গৈছিলোঁ।
কিনো মিঠাই খাবা, মাৰ্কছ একদম ভাল নহয়। বোলো কিমান পাইছে? 90হে পালে। ভাই 90% পাইছে, বাপেকে মাৰ্কছ ভাল নহয় বুলি কৈছে। তাৰপিছত কথাই বতৰাই ওলাল, ছোৱালীজনীক সুধিলোঁ, মাক আছিলে, মাকক সুধিলোঁ আপোনালোকৰ আগত যোৱাবাৰ কোনোবা আছিল নে? যে নাই। আপোনালোকৰ সময়ত সেই সিহঁতেও কোনোবাই দেউতাকে বেছি, মাকে বেছি নপঢ়িলে, দেউতাকে 60-50 তেনেকুৱা ভিতৰত পাইছে। সেই মিঠাইৰ টোপোলাটো মানে ওচৰত এখন সেই ড্ৰয়িং ৰুমটোতে ডাইনিং টেবুল এখন আছিল গ্লাছৰ, তাতে থোৱা আছে। মই নিজে পেকেটটো খুলি ছোৱালীজনীক দিছোঁ, এটা মিঠাই খোৱা, তোমাৰ মানে ফেমিলিত আজিলৈকে কোনো 90% পাই পোৱা নাই, তেনেকৈ দি মই গুচি আহিছোঁ। গতিকে এইবোৰ হ'ল চিমটম আচলতে। আৰু এতিয়া ডিপ্ৰেশ্যন শব্দটো আমি ডিপ্ৰেশ্যন বুলি নাভাবি, যদি আমি মন বেয়া লাগি আছে বুলি ভাবিলোহেঁতেন, ঘৰৰ মানুহে মূৰ চুৰ পিহি ধুনীয়াকৈ আলোচনা কৰি কথা পাতি আচলতে ঠিক কৰি দিব পাৰিলে। গতিকে এইখিনিয়ে কথা। এই কথাখিনি নহয় বুলি ক'ব নোৱাৰে। এইটো এটা কাৰণ হয়েই, কিন্তু বেলেগো কাৰণ থাকে বহুতৰ। কিন্তু সেই মাকসকলৰ মাজে মানে স্কুলৰ পেৰেণ্ট মিটিঙত, স্কুলত থ'বলৈ যাওঁতে, আনিবলৈ যাওঁতে, তাত ৰৈ থকা সময়খিনিত যিখিনি গাৰ্জেনৰ মাজত কম্পিটিশ্যন হ'ল, তাৰ প্ৰভাৱটো কিন্তু ল'ৰা ছোৱালীয়ে পায়। সেইখিনিয়ে কথা। ধন্যবাদ।